নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে লাইভাৰ আৰু এই মুহূৰ্তত এক খবৰ আন এক লাভ জিহাদৰ ঘটনা লংকাত বলি হৈছে লাভ জিহাদৰ এগৰাকী হিন্দু যুৱতী লাভ জিহাদৰ বলি এগৰাকী হিন্দু যুৱতীৰ ফটো ভিডিঅ' ভাইৰেল কৰি গ্ৰেপ্তাৰ হৈছে লম্পট সাইৰা আলম নামৰ লম্পটটোক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত সাইৰাৰ যি ঘৰ হেয়া হৈছে লংকাৰ ইছলাম বস্তিত নিজকে হিন্দু বুলি পৰিচয় দি যুৱতীগৰাকীৰ সৈতে গঢ়ি তুলিছিল প্ৰেমৰ সম্পৰ্ক পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ ফটো ভিডিঅ' ভাইৰেল কৰে সাইৰা আলমে আৰু সেই ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত লামডিং সমজিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আলমক ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ হৈছে কাৰ্বি আংলঙত সোশ্যাল মিডিয়াত খিলঞ্জিয়াক ভাবুকি দিয়া এজনক আটক কৰা হৈছে ব্ৰেকিং নিউজ এই মুহূৰ্ত তাজুল আহমেদ নামৰ এজনক আটক কৰিছে জাগিৰোড আৰক্ষীয়ে জাগিৰোডৰ পৰা মিয়া খেদি সাহস দেখুৱাবলৈ হুংকাৰ দিছিল তাজুলে জাগিৰোডৰ সকলোতে মিয়া ভৰি থকাৰ দাবীও কৰিছিল তাজুলে আৰু সামাজিক মাধ্যমত তাজুলে দিছিল উগ্ৰ সাম্প্ৰদায়িক মন্তব্য বিতৰ্কিত মন্তব্য কৰা তাজুল আহমেদক আটক কৰি বৰ্তমান আৰক্ষীয়ে সোধা-পোছা কৰি আছে ধৃত এই তাজুল আহমেদৰ ঘৰ চিৰাঙৰ বেদলাংখাইটিত ঘৰ ধৃত যুৱকজন টাটা সেমিকণ্ডাক্টৰ প্ৰকল্পত কাম কৰি থকাৰ সন্দেহ কৰা হৈছে ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীৰ তদন্ত আছে অব্যাহত ৰানে খবৰ হাফলঙৰ গুলি চালনাৰ ঘটনাত জড়িত থকাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ কৰা হৈছে মাৰদীপ নুনিছা নামৰ গুলিবিদ্ধ এজনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীৰে হোৱা সংঘৰ্ষত গুলিবিদ্ধ হৈছিল মাৰদীপ নুনিছা আৰু ধৃত মাৰদীপক মাইবাং আৰক্ষী মাৰাথন জেৰা অব্যাহত আছে সোমবাৰে দিখাহু যি ষ্টেচন সেই ষ্টেচনৰ সমীপতে হৈছিল এই গুলিয়াগুলি জংঘলৰ মাজৰ পৰা আৰক্ষীলৈ লক্ষ্য কৰি গুলি চলাইছিল দুৰ্বৃত্তৰ দল এটাই আৰু সেই দুৰ্বৃত্তৰ দলটোৰ হাতত অস্ত্ৰ মজুত আছিল আৰক্ষীৰ প্ৰত্যুত্তৰত পলায়ন কৰিছিল দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এটা AK-56 ৰাইফল আৰক্ষীয়ে লগতে উদ্ধাৰ কৰিছিল বন্দুকৰ গুলিসহ মেগজিন कहाँ गए हज़ारी का क्या करता है हम जंगल का जमी चुप करता हम तो कितना दिन से है इसके साथ हाँ कितना दिन से है उसके साथ इधर ना 2-3 सिंसरी बाइक सिंसरी हमें गुली कहाँ में हो रहा है सब तो हाँ बनल है जब कितना आदमी था उस वक्त किनिश नहीं आपका साथ में रहने वाला वो कहाँ है पता है आपको मालूम नहीं है वो तो उसको क्या गोली लगा है मालूम नहीं है उसको तो नहीं देखा ना नहीं देखा उसको तो आपका कहाँ में लगा है गोली और ये में लगा रहा हूँ पैर पे पैर में लगा पैर में लगा। कितना तो लगा गोली एक छू लगा ना आप लोग उस घर पे कितना दिन से थे पहले एक दिन हम लोग मम्मी गया उस दिन में हम आएगा बोल के ससुरा लेकिन उस दिन में ये हो गया पुलिस लोगों जाके हाँ पुलिस लोग अभी आपको कहाँ से पकड़ा है पुलिस ने मैं घर से लेके आया पता आपका घर हज़ारी से যোৰহাটত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনা জেপিআৰ ৰোডৰ ডাটা মিছন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত এইবাৰ চুৰ সোমাল বুধবাৰে পুৱতি নিশা 6জনীয়া চুৰৰ দল এটাই প্ৰৱেশ কৰিলে বিপণীখনত আৰু বহুকেইটা আইফোন লৈ গৈছে আৰু লগতে টেবলেট লৈ উধাও হৈছে চুৰৰ দল চিচিটিভি কেমেৰাটো আনকি ধৰা পৰিছে কিছু গতিবিধি কিন্তু এনেকুৱা চিচিটিভি কেমেৰাক যেন এতিয়া কেৰেপ নকৰে গভাইত চুৰৰ দলবোৰে যোৰহাটত চুৰ ডকাইতৰ ধাৰাবাহিক লুটপাটৰ ঘটনা এটাৰ পিছত এটাকৈ ঘটিয়ে আছে কেইদিনমান পূৰ্বে দুটা দিনত 8টা ফ্লেট সংঘটিত হৈছিল চুৰিকাণ্ড আৰু চুৰৰ গ্যাং কেনেকৈ সোমাইছে চাওক নিৰ্বিঘ্নে চুৰৰ গ্যাং সোমাই লুটপাট কৰে হাতত মোনা লৈ আহিছে পিঠিত বেগ লৈ আহিছে লুটপাট কৰি উধাও হৈছে আৰু এয়া পুৱতি নিশাৰ ঘটনা বহুকেইটা আইফোন আৰু টেবলেট এই বিপণীখনৰ পৰা লৈ চুৰৰ দলটো উধাও হৈছে চিচিটিভি কেমেৰা আছে কিন্তু যেন কেৰেপ নকৰে 5জনীয়া দল এটা দেখা গৈছে হয়তো আৰু থাকিব পাৰে যোৰহাটত মুঠৰ ওপৰত চহৰত এতিয়া এটাৰ পিছত এটাকৈ চুৰি কাণ্ড সংঘটিত হৈ আছে যেন আৰক্ষীৰ ভূমিকা কি এলৈ সকলোৱে এই মুহূৰ্তত চিন্তাত পৰিছে আৰু দৃশ্য আমি দেখুৱাইছো প্ৰৱেশ কৰিছে তলা ভাঙিছে প্ৰৱেশ কৰিছে আৰু তাৰ পিছতে চুৰৰ এই দলটো সোমাইছে বিপণীখনত পিঠিত একোটা বেগ লৈ আহিছে
আইফোন বহুকেইটা এনেকুৱা বহু সামগ্ৰী লৈ উঠা হৈছে চোৰৰ দল গোটেই গতিবিধি চিচিটিভি কেমেৰাই ধৰি ৰাখিলে এজন বহি দিছে সম্ভৱতঃ কথোপকথন হৈছে কোনোবা হয়তো বাহিৰত নজৰ ৰাখিছে বাকি কেইটা সোমাইছে এই ধৰণেৰে মাত্ৰ আৰু হাতত সম্ভৱতঃ অস্ত্ৰ হিয়া এই ধৰণেৰে মুঠৰ ওপৰত এটাৰ পিছত এটাকৈ চুৰৰ গেং লুটপাট কৰি গৈছে যোৰহাট নগৰৰ ইঠাইৰ পৰা সিঠাইলৈ কিন্তু কি কৰি আছে আৰক্ষীয়ে সেয়াহে ডাঙৰ প্ৰশ্ন নিয়াৰ এবাউট 4:30 বজাত ৰাতিপুৱা 4:30 বজাত চুৰ হৈছে 5জনমান দেখা পাইছে এজন ভিতৰত সোমাইছে 6জন টোটেল সিহঁতৰ আছিলে মানুহ আৰু এজনে ভিতৰত সোমাইছে তলা ভাঙা নাই শাটাৰ জাষ্ট ওলাইছে আজিকালি তলা লগাও যদি তলা লগা আছে তথাপিও আমি গম নাপাওঁ যে চুৰ হৈছে নে নাই কেলে কি সিহঁতি বহুত ট্ৰিক্সত সোমাইছে তলত আৰু ফাক মানে একদম বহুত কম ফাক আছিলে যে মানুহ সোমাব নোৱাৰে তথাপিও সিহঁতি এজন মানুহ সোমাই গৈছে আৰু আইফোন কেইটা লৈ গৈছে কেছ লৈ গৈছে 50,000 আইপেড নিছে হয় আইপেড নিছে আৰু কি নিছে এক্সেসৰিজ এখিনি বাকি এক্সেসৰিজটো তেনেকৈ নিয়া নাই কেছ আৰু আইফোন আৰু আইপেডে নিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা বিৰল তথা নান্দনিক দৃশ্য ঢেকীয়াপতীয়া বাঘৰ চকুৰ সন্মুখেৰে পাৰ হৈ গ'ল এটা হৰিণা পুৱা ৰ'দৰ ওম লৈ থকা অৱস্থাতে সন্মুখেৰে পাৰ হৈ গৈছে হৰিণাটো এই দৃশ্যই আপ্লুত কৰিব হয়তো সকলোকে লগে লগে চিকাৰৰ বাসনা জাগিল এই প্ৰকাণ্ড ঢেকীয়াপতীয়াটোৰ চাওক কেনেকৈ উঠিছে টুৰিষ্ট গাইডে অগৰাতলী বনাঞ্চলত বন্দী কৰিলে এই মনোমোহা দৃশ্য এটা ঢেকীয়াপতীয়া বাঘ আৰু সন্মুখত এটা হৰিণা বহুতো পাৰ হৈছে আৰু এই বহুতো দেখা মাত্ৰকে যেন চিকাৰৰ সেই পোষ্ট ল'লে এই বাঘটোৱে আৰু তাৰ পিছতে যেন চিকাৰ কৰিবলৈ উঠিল বনৰজা লামডিঙত নিশা চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা গৃহস্থ ঘাটুৰিৰে আক্ৰমণ কৰি ডকাইতে লুটপাট কৰিলে প্ৰায় 11 লাখ টকাৰ সা সম্পত্তি লুটি নিছে ডকাইতে 13 নম্বৰ ৱাৰ্ডৰ উত্তম ভট্টাচাৰ্য নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে লুটপাটৰ ঘটনা উত্তম ভট্টাচাৰ্যৰ পুত্ৰ উজ্জ্বল ভট্টাচাৰ্যক ঘাটুৰিৰে আক্ৰমণ কৰিছে ডকাইতে তিনিজনীয়া এটা ডকাইতৰ দলে চলাইছে লুটপাট ডকাইতৰ দলটোত মহিলা থকাৰো দাবী কৰিছে ভুক্তভোগীয়ে ঘটনাৰ সময়ত ঘৰত অকলে আছিল উজ্জ্বল ভট্টাচাৰ্য আমার নাম উজ্জ্বল ভট্টাচার্য আমি ক্লাস 9 পড়ি আমাদের ঘরে চুরি হয়েছে আমি মানে বাথরুম থেকে আইছি কোন ফাঁকে এরা চোর মানে ঢুকা বইছে আমি নিজে কইতে পারি না আমি গেছি আমার এই মাতুল্লা পিছন দিয়ে মাইরা 3 জন আছিল একজনে আমারে মারছে আরো 2 জন মানে কোনখানে লুকায় আসছিল বা রান্না ঘরে আসছিল এবং আমারে মাইরা সেটা ঘেটে চিপা নিচে বসাই দিছে তারপর টাইম না আবার পিঠে মধ্যে একটা ঘুষি মারছে একটা ছেলে দুটা ছেলে আসলো আর একটা মেয়ে আসলো চুল লম্বা দেখছে আর বুড়োগুলা বড় বড় না টাকা পয়সা যা আছে সব লয়ে গেছে কিমান টকা সোনা বস্তু হ্যাঁ কিমান টকাৰ বস্তু লৈছে কিমান তো আছে আৰু কি কম 10-11 লাখ এনেকুৱা হ'ব আজি অসম বিধানসভা অধিৱেশনৰ অন্তিমটো দিন 15 সংখ্যক বিধানসভাৰ সামৰণিৰ আগ নিশা বিশেষ অনুষ্ঠান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰাৰ 25 সংখ্যক বৰ্ষপূৰ্তি উদযাপন মন্ত্ৰী বিধায়কৰ সৈতে 25 বছৰীয়া ৰাজনৈতিক যাত্ৰাৰ কেক কাটিলে মুখ্যমন্ত্ৰী গৰাকীয়ে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আয়োজন কৰে অনুষ্ঠানৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱনৰ ৰূপালী জয়ন্তীত মন্ত্ৰী বিধায়কৰ এই শুভেচ্ছা মন্ত্ৰী আৰু অধ্যক্ষৰে বহি একেলগে আহাৰ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে বিধানসভাক নতুন গতি দিয়াৰ বিষয়ে দুহাৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সফলতা সম্ভৱ বুলি মন্তব্য কৰিছে বিশ্বজিৎ দৈমাৰীয়ে অনুষ্ঠানত জনগোষ্ঠীয় নৃত্য গীতো উপভোগ কৰিলে মন্ত্ৰী বিধায়কসকলে We wish you continued strength and success in leading us on
আৰু এই ধৰণে ৰাজনৈতিক যাত্ৰাৰ 25 বছৰীয়া পূৰ্তিৰ এক উদযাপনৰ মুহূৰ্ত কেক কাটিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দেখা গৈছে আৰু ইফালে আজি গুৰুত্বপূৰ্ণ দিন এইবাবেই কিয়নো আজি অসম বিধানসভাৰ অধিৱেশনৰ অন্তিমটো দিন আৰু 15 সংখ্যক অসম বিধানসভাৰ সামৰণিৰ আগনিশা এয়া যি দৃশ্য আমি দেখুৱাইছোঁ পোনপটীয়াকৈ আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে। বিষ্ণু, আজি অন্তিমটো দিন অধিৱেশনৰ। হয়, আজি পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিমটো দিন আৰু আজি কেইবাটাও বিতৰ্ক আজি অনুষ্ঠিত হ'ব আৰু মুখ্যমন্ত্ৰীয়ে আজি ৰাজ্যপালৰ ভাষণৰ ধন্যবাদ সূচক যি বিতৰ্ক সেই বিতৰ্কৰ উত্তৰ প্ৰদান কৰিব। সমান্তৰাল বিধানসভা সমিতিসমূহৰ যি প্ৰতিবেদন আছে সেই বাৰ্ষিক প্ৰতিবেদনসমূহ দাখিল কৰিব। একেদৰে বিত্তমন্ত্ৰীয়ে যি লেখানুদান দাখিল কৰিছিল সেই লেখানুদানৰ ওপৰত আজিও বিতৰ্ক হ'ব বা আলোচনা চলিব। আৰু এটা কথা ক'ব লাগিব যে আজি হৈছে অসম বিধানসভাৰ পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমটো দিন আৰু বহু মন্ত্ৰী বিধায়কৰ বাবে হয়তো আজি অন্তিমটো বিধানসভাৰ অধিৱেশনৰ দিন হ'ব পাৰে, কাৰণ আগন্তুক নিৰ্বাচন আহি আছে, মাত্ৰ 2টা মাহ আছে। গতিকে তেওঁলোকৰ বাবে হয়তো বহুতৰ বাবে আজি অন্তিমটো বিধানসভাৰ দিন হ'ব পাৰে, কাৰণ ইয়াৰ পিছত আৰু কোনো অধিৱেশন অনুষ্ঠিত নহয়। নিৰ্বাচনৰ অধিসূচনা জাৰি হ'বলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ বা নিৰ্বাচন আয়োগ। গতিকে আজিৰ দিনটোৱে হয়তো তেওঁলোকৰ বাবে শেষ দিন হ'ব পাৰে। একেদৰে আমি যদি চাওঁ, আজি প্ৰথম প্ৰশ্নোত্তৰ ঘণ্টাৰে সদনৰ কাৰ্যকাল আৰম্ভ হ'ব আৰু মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰ দিব। আৰু এই মুহূৰ্তত দুৰ্গা দাস বৰুৱা আহিছে, তেওঁৰ পৰা মন্তব্য লওঁ। অন্তিমটো দিন সেইটো এটা জানিব বিচাৰিছোঁ যে বহু লোক হয়তো আৰু পৰৱৰ্তী সময়ত বিধানসভালৈ বহু লোকৰ অহা নহ'ব আৰু তাৰ লগতে ৰাজ্যসভাৰ 3খন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। বিৰোধীৰ যিটো শক্তি, সেই বিৰোধীৰ শক্তিয়ে জিকিব পৰাৰ সক্ষমতা থাকিবনে এইবাৰ? নিশ্চয় বিৰোধী পক্ষ একত্ৰিত হ'লে কণ্টেষ্টে নহয়, আনকণ্টেষ্ট জিকিব। কাৰণ বিৰোধী পক্ষ একত্ৰিতভাৱে যদি এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰে, চৰকাৰী পক্ষৰ জিকাৰ কোনো অংক নাই। ইয়াততো আৰু অংকৰ কথা, সংখ্যাৰ কথা। মই ভাবোঁ বিৰোধী পক্ষ একত্ৰিত হোৱাটো সম্ভৱ নহয় এই মুহূৰ্তত। যদিও এইমাত্ৰ কংগ্ৰেছ দলৰ CLP বহি আছে আপোনালোকে তেওঁলোকৰ সভাকক্ষত, গতিকে তেওঁলোকে AIDF কংগ্ৰেছ আজিৰ দিনটো তেল পানী হৈ আছে। আৰু লগ লাগিব খুজিলেও কোনোবাই লগ লাগিব দিবনে নাই, তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক ৰাজনীতিবিলাক অসমত এতিয়া আহি পৰিছে। গতিকে মই ভাবোঁ বিৰোধী পক্ষ ঐক্যতাৰে থাকিলে এটা জিকিব পাৰিব। আদাৰৱাইজ যদি বিৰোধী পক্ষ নিদিয়ে তিনিটা চিটে আনকণ্টেষ্ট, আৰু বিৰোধী পক্ষই প্ৰাৰ্থী দিলেও 3টাই আনকণ্টেষ্ট হ'ব। সেইটোহে বৰ ইণ্টাৰেষ্টিং হ'ব। বিৰোধী পক্ষই প্ৰাৰ্থী দিলে বুলি কওঁতে কিন্তু এতিয়া ধৰি লওক আপোনাৰ আব্দুৰ ৰছিদ মণ্ডল, শ্বেৰমান আলী আহমেদ ইতিমধ্যে ৰাইজৰ দলত তেওঁলোকে যোগদান কৰিছে। AIDFৰ বহুকেইগৰাকী বিধায়কে অসম গণ পৰিষদত যোগদান কৰিবলৈ আগবাঢ়িছে। BJPৰ পক্ষত বহুকেইগৰাকী কংগ্ৰেছী বিধায়ক আছে। গতিকে সম্ভৱ হ'বনে সেইখিনি? চাওক, নমিনেশ্যনখন যেতিয়া পেলাব, নমিনেশ্যনখন দিবৰ কাৰণে প্ৰথম এখন তেওঁলোকে নমিনেশ্যনত 10জনে চহী মাৰিব লাগিব। 10জন যদি 2টা ৰাজনৈতিক দলৰ চহী মাৰে, বাধ্যবাধকতা আহিব হাউচত। আহিলে যদিও এই সময়ত কাৰোবাক যদি দলৰ পৰা বাহিৰ কৰি দিয়াও হয়, তেওঁৰ যদি MLA কাট যোৱাৰ কিবা প্ৰশ্ন আহে, খুব এটা লোকচান নহয়। কিন্তু তথাপি এই মুহূৰ্তত নিৰ্বাচনৰ সময়ত বিধায়কসকলে কিবা ৰুল ল'ব, এটা ভোট দি নিজৰ আগন্তুক 5 বছৰ জিকি অহাৰ পৰিকল্পনা নষ্ট কৰি ল'ব, মই কোনো বিধায়কৰ ক্ষেত্ৰতে নাভাবোঁ। গতিকে শাসক পক্ষৰ এবাৰে যিটো মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে কালিৰ দিনটোত যে 3খন আসনত নিশ্চয় যদি বিৰোধী পক্ষই ঐক্যবদ্ধভাৱে নিদিয়ে তেতিয়া কণ্টেষ্টেই নহয়, নমিনেশ্যনৰ দিনাই ৰিজাল্ট ওলাব। নমিনেশ্যনৰ দিনাই ৰিজাল্ট গতানুগতিক এতিয়াৰ নহয়। ভূপেন বৰাৰ ঘটনা কয়, দুৰ্ঘটনা কয়, সেই সময়ৰ আগতেই প্ৰিয়ংকা গান্ধীৰ ইয়াত অহা প্ৰগ্ৰেমটো হৈ আছে। নিৰ্বাচনৰ সময়ত যেনেকৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তেওঁলোকৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচন নাথাকিলেও অসমত তেওঁলোকে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলত তেখেতসকলে যথেষ্ট খোপনি পুতিছে। সেই সময়ত আচলতে প্ৰিয়ংকা গান্ধী নহয়, কংগ্ৰেছ লিডাৰসকল অহাত পলমে হৈছে। তেওঁলোকৰ কিয় দেৰি কৰি আহিছে মই নাজানো। আগৰ পৰাই তেওঁলোকে যদি ইয়াত কাম কাজ নকৰে, তেওঁলোকে এইবেলিও জিকি যোৱাটো তেওঁলোকৰ কাৰণে সম্ভৱ হ'ব বুলি মই নাভাবোঁ। কাৰণ ইতিমধ্যে তেওঁলোকৰ মাজত ঐক্যৰ মাজত
অনৈক্য আনিবৰ কাৰণে খুব সহজ হৈ আছে তেওঁলোকে কোনোবাই প্ৰভোগ কৰিলে ডাঙৰ ডাঙৰ লিডাৰবিলাকে প্ৰভোগ হয় সেই কথাটো বেয়া হৈছে তেওঁলোকৰ বিৰোধী পক্ষৰ প্ৰভোগ হ'ব নালাগিছিল ইমান এক্সপিৰিয়েঞ্চ লিডাৰবিলাকে কিন্তু তেওঁলোকে প্ৰভোগ হয় আপোনালোকে যেতিয়া ওলোটাই প্ৰশ্ন এটা কৰে সেইটোৰ উত্তৰ দিবলৈ চেষ্টা কৰে আচলতে আপোনালোককে প্ৰশ্ন কৰিব লাগে ওলোটাই কিন্তু তেওঁলোকে কি কাৰণত প্ৰভোগ হয় নাজানো যোৱাকালিও ডাঙৰ লিডাৰে প্ৰভোকেটিভ কথা কৈছে তাৰ আগদিনা প্ৰভোকেটিভ কথা কৈছে আনকি যিদিনা ভূপেন বৰা ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিবলৈ গৈছে কংগ্ৰেছৰ অসমৰ সকলো ডাঙৰ নেতা আৰু দিল্লীৰ পৰা 2-3 গৰাকী যে নেতা আহিছে সেই সময়তো আনকি তেওঁলোকে কোনোবাই প্ৰভোগ কৰিছে আৰু তেওঁলোকে তাৰ বিপৰীতে বক্তব্য ৰখা আৰম্ভ কৰি দিলে ভূপেন বৰাৰ ঘৰৰ পৰা ওলোৱা গতিকে কি কাৰণত জ্যেষ্ঠ নেতাসকল যথেষ্ট অভিজ্ঞতা আছে 20 বছৰ 30 বছৰ অভিজ্ঞতা থকা আমাতকৈও বেছি অভিজ্ঞতা থকা ব্যক্তি আছে তেওঁলোকে কিয় প্ৰভোগ হয় মই নাজানো ভৱিষ্যতে দলটো আগুৱাই নিবলৈ তেওঁলোকে অইনৰ ক্ষেত্ৰতহে আক্ৰমণাত্মক হ'ব লাগে বিৰোধী পক্ষই হয় নহয় কিছুমান কথা কৈ থাকিব পাৰে কিন্তু তেওঁলোকে জবাবদিহি হৈ আছে আপোনালোকে যেতিয়া প্ৰশ্ন সোধে তেওঁলোকেহে জবাবদিহি হৈ আছে আচৰিত পাইছোঁ দিল্লী আৰু দিছপুৰ একেই চলিছে আৰু এটা কথা বিপিএফৰ 3গৰাকী বিধায়ক আছে গতিকে সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত এই নিৰ্বাচন কিমান দূৰ আপোনালোক আশাবাদী আমাৰ হেৰিত MLA ইলেকশ্যনৰ কথা কৈছে MLA ইলেকশ্যনতো আমি যিকেইটাত প্ৰাৰ্থী দিম আমিতো ভাবিছোঁ যোৱাকালি আমাৰ PNB মিটিং হৈছে সেইকাৰণে মই এছেম্বলিত নাছিলোঁ আমাৰ বৰপেটা ৰোডত হৈছে তাতো আমাৰ প্ৰত্যেকগৰাকী PNB পলিচি মেকিং বডিৰ লিডাৰে কৈছে যে আমি NDA হিচাপে বাহিৰত আমি সহায় কৰিব লাগে BTCৰ ভিতৰত আমি গোটেইকেইটা চিটত আমি খেলিব লাগে তেনেকুৱা ধৰণৰ বোধহয় তেনেকুৱা এটা সময়ত প্ৰস্তাৱ আহিব কিন্তু তথাপি তাত ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে 2টা চিট যোৱাবাৰ জিকিছে তেওঁলোকৰ এখতিয়াৰ আছে MLA হিচাপে গতিকে তেওঁলোকে যদি চিট বিচাৰে সেই কথাখিনি পাতিবৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক NDAৰ সকলো কথা বতৰা তেওঁক অধিকাৰ দি থোৱা আছে তেওঁ পাতিব পাৰে কিন্তু তাৰ মাজতো ডেফিনেটলি আমাৰ বক্তব্যখিনি হাগ্ৰামা মহিলা ডাঙৰীয়াই নিশ্চয় মন দিব ডেফিনেটলি ডাবল ডিজিট আহিব আৰু আপোনালোকে ভাল পাব অকল ডাবল ডিজিটেই নহয় আমিতো ভাবোঁ যিকেইখন চিট ল'ম সেইকেইখন চিট জিকাৰ সম্পূৰ্ণ সম্ভাৱনা আছে এইকাৰণে যে BTC অঞ্চলত হাগ্ৰামা মহিলাৰী আহিয়েই প্ৰমোদ বড়োৱে যিকেইটা কাম কৰিব পাৰিও নকৰিলে নোৱাৰে নহয় ধন আছে টকা পইচা আছে কি কাৰণত কাৰ কাৰণে তেওঁ নকৰিলে কিয় থৈ দিছিলে কামবিলাক প্ৰায় কেইবাশ কোটি টকা 800 কোটিতকৈ অধিক টকাৰ কাম তেওঁ নকৰিলে তেওঁলোকৰ চুক্তিমতে ওদালগুৰিত এছেম্বলি ছেক্ৰেটেৰিয়েট হ'ব লাগে এটা তাত আন এটা ছেক্ৰেটেৰিয়েট হ'ব লাগে সেইটো আধাৰিলা কৰিবৰ কাৰণে ধন আছে 150 কোটি টকা পৰি আছে ভঁৰালত তেওঁ নকৰিলে মই আচৰিত হৈছোঁ অকল সেয়াই নহয় বিভিন্ন জনগোষ্ঠীৰ 21টা জনগোষ্ঠীৰ তেখেতসকলক সাংস্কৃতিক প্ৰকল্প তেওঁলোকৰ যিবিলাক মঞ্চ তেওঁলোকে দাবী কৰিছে বিভিন্ন জনগোষ্ঠীয়ে কোচ ৰাজবংশী হিন্দু বেংগলীসকল ধৰ্মীয় সংখ্যালঘুসকলে আটাইবিলাক ধন আছে কিন্তু নকৰিলে আচৰিত হ'লোঁ আমি আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 3 মাহত যিটো পাৰে তেওঁলোকে 5 বছৰত নোৱাৰিলে মই আচৰিত হৈছোঁ তেওঁলোকৰ বক্তাবিলাকে আৰম্ভ কৰিছে তেওঁলোকৰ স্পোক্সমেনে এতিয়া আমাক দুখ দিব ধৰিছে হেৰো 5 বছৰ তোমালোকে কৰা চুক্তিখন তোমালোকে পালন নকৰিলা এতিয়া চুক্তিখন 2 মাহত হাগ্ৰামাই পালন কৰিব লাগে এতিয়া অৰাজনৈতিক সংগঠন BTCৰ সবেই কৈছে চুক্তিখন ৰূপায়ণ কৰিব লাগে হাগ্ৰামা মহিলাৰে সকলোৱে ধন্যবাদ দিব লাগে হাগ্ৰামা মহিলাৰে শান্তি চুক্তিত তেওঁ দিনটো পালন কৰিছে কিন্তু প্ৰমোদ বড়োৱে 5টা বছৰে BTC চুক্তিৰ দিনটো ভুলতো এদিনো পালন নকৰিলে কিমান তেওঁ ঠেক ৰাজনৈতিক চিন্তা চৰ্চাৰে ক্ষমতা চলাইছিল কিন্তু হাগ্ৰামাই মানে যিখন শান্তি চুক্তি এখন পালন কৰিব নকৰিলেও পাৰিলেহেঁতেন কিন্তু আমি পালন কৰিছোঁ তাকো BPF দলে সিদ্ধান্ত লৈ পালন কৰিছোঁ আমি গতিকে প্ৰমোদ বড়ো যোৱা 5টা বছৰত ডেম ফেইলৰ হৈছে গতিকে তেওঁলোকৰ প্ৰাৰ্থী বহুত জায়গাত আমানতৰ ধন বাজেয়াপ্ত হ'ব এয়া আছিল BPFৰ বিধায়ক দুৰ্গা দাস বড়ো আৰু এই ধৰণে আজি যিহেতু অন্তিমটো দিন পঞ্চদশ অসম বিধানসভা বাজেট অধিৱেশনৰ অন্তিমটো দিন আৰু এই মুহূৰ্তত বিধায়কসকল আহিছে মন্ত্ৰীসকল ইতিমধ্যে আহিছে কেইবাজনো মন্ত্ৰী বিধায়ক আহিছে যিহেতু তেওঁলোকৰ বাবে আজি অন্তিমটো দিন
কিছু সময়ৰ পিছতে লেখানুদানৰ ওপৰত বিতৰ্ক আৰম্ভ হ'ব। আৰু সেইবাবেতো আজি আমাৰ যিখিনি মানুহ স্বাভিমানী অসমীয়া আছে, সেই স্বাভিমানী অসমীয়াসকলৰ বাবে এটা সমস্যা হৈ পৰিছে সেই মানে দলটো। গতিকে যি এটা দৃষ্টান্তমূলক কাম হৈ আছে এতিয়া ইমান দিনে, আৰু লক্ষ্য কৰিছে যে 22 তাৰিখে ঘটনা এটা ঘটিব, আৰু আমিও নিজৰ জেগাত আমি মন কৰিছোঁ যে যি ধৰণে গৌৰৱ গগৈ উত্থান হ'ব লাগিছিল, মোৰ নিজৰ সমষ্টিৰ কথা কৈছোঁ, তেনেধৰণে আমি যিগৰাকী তাৰ বিধায়ক হ'ব খুজিছে তেখেতৰ ভৰিত পৰি, মানে মই কথা এটা কৈছোঁ কি যে আমাৰ গৌৰৱ গগৈ ভৰি পৰি, কিন্তু মই লক্ষ্য কৰিছোঁ যে তাত যেনেকৈ যাব লাগিছিল সংখ্যালঘু মানুহ বা আমাৰ স্বাভিমানী আমাৰ ব্যক্তি সনাতনী, তেনেকৈ মই যোৱা তেনেকৈ দেখা নাই। 2-1 গৈছে, আগৰ পৰাই তেওঁলোক আছেই তেওঁৰ লগত। গতিকে এই ধৰণে মই এটা কথা লক্ষ্য কৰিছোঁ, আৰু বহু মানুহ মোৰ চিপাঝাৰ সমষ্টিত বহু মানুহ যোগদান কৰিব খুজিছে। মই কৈছোঁ যে আপোনালোকক মই 1000 মানুহ কিয় মই জইন কৰাম, আপোনালোক আমাৰ লগত আছেই, কিন্তু কোনকৈ চলোৱা সম্পৰ্ক। সেইকাৰণে মই দেখিছোঁ যে গোটেই বস্তুটো আঁৰৰ কাৰণে হৈছে। ধন্যবাদ। আৰু এয়া আছিলে চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী। এই মুহূৰ্তত আমি আন এগৰাকী বিধায়কৰ ভাষ্য ল'ব বিচাৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল যে আজমল চাহাব, আমাৰ দলৰ ফালৰ পৰা আমি কংগ্ৰেছত বহুবাৰেই সুবিধাটো দি আহিছোঁ। কংগ্ৰেছে নিশ্চিতভাৱে কংগ্ৰেছৰ মনত আছে ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ৰাজ্যসভা নিৰ্বাচনত বহুবাৰ কংগ্ৰেছক আমি সমৰ্থন দিছোঁ। UPAৰ আজমল চাহাব এলাই পাৰ্টনাৰ আছিল। যেতিয়া আমাৰ 3জন MP আছিল, সিৰাজউদ্দিন আজমল, বদৰুদ্দিন আজমল, ৰাধেশ্যাম বিশ্বাস, তেতিয়াও আমি UPAৰ মানে এলাই পাৰ্টনাৰ আছিল। যিয়ে নহওক, মই ভাবোঁ যে কংগ্ৰেছে যিহেতু অকলে পঠাব নোৱাৰে, কংগ্ৰেছৰ যি 20-22 জন MLA আছে, 20 জন বা 22 জন যিয়ে নকয় আপুনি, 20 জন আছে, সেইখিনি এজন সদস্য যিহেতু তেখেতসকলে পঠাব নোৱাৰে, আমিও অকলে এজন পঠাব নোৱাৰোঁ। আল্টিমেটলি দুটা দল একেলগে মিলিলে, আৰু CPM যদি আমি ৰিকুৱেষ্ট কৰোঁ তেখেতৰ লগত থাকিব, তেতিয়াহ'লে এজন যোগ্য ব্যক্তিক আমি পঠাব পাৰিম। সেইকাৰণে আমি লেটাৰ লিখিছিলোঁ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী, গৌৰৱ গগৈ ডাঙৰীয়া, জিতেন্দ্ৰ সিং তেখেতসকললৈ, কিন্তু এতিয়ালৈকে লেটাৰৰ কোনো ৰেছপন্স নিদিলে। আমি আশা কৰিম যে আজি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহিছে, কংগ্ৰেছৰ নেতৃত্ব তেখেতৰ লগত আলোচনা কৰক, কৰি সিদ্ধান্ত কৰি বিজেপিৰ যাতে লাভ নহয়, কাৰণ কংগ্ৰেছে আমাক সমৰ্থন নিদিলে আল্টিমেটলি বিজেপিক সমৰ্থন দিয়া হ'ব। কংগ্ৰেছে যদি আজমল চাহাবক সমৰ্থন নিদিয়ে, আল্টিমেটলি কংগ্ৰেছৰ শক্তি নাই। হেমন্ত বিশ্ব হৰ্চ ট্ৰেডিং কৰি, হৰ্চ ট্ৰেডিং কিয়, কংগ্ৰেছৰ সংখ্যা নাই, এনেই খোলাখুলিকৈ হৈ যাব। গতিকে মই ভাবোঁ কংগ্ৰেছে এই মুহূৰ্তত বিজেপিক এই সুযোগটো দিব নালাগে। কংগ্ৰেছে এইটো ভালদৰে চিন্তা কৰক। সেইকাৰণে কংগ্ৰেছৰ প্ৰতি আমাৰ এইটো ৰিকুৱেষ্ট থাকিল যে আপোনালোকে UDFৰ লগত মিত্ৰতাৰ কথা নাই। UDFৰ লগত যিহেতু আমি একলা চলো নীতিৰে গৈ আছোঁ, কংগ্ৰেছে অকলে খেলক। কংগ্ৰেছে অকলে খেলিলে যদি আপাৰ আছামত ভাল হয় তেখেতসকলৰ শুভেচ্ছা থাকিল। আৰু এতিয়াতো দেখিছোঁ অখিলৰ লগতো খুব ভাল হৈ থকা নাই, হ'বনে নাই, অখিল একফালৰ পৰা চব কেণ্ডিডেট ঘোষণাই কৰি আছে। গতিকে কেনেকৈ হ'ব মোৰ বুজত পৰা নাই। তথাপিও কংগ্ৰেছে যদি আপাৰ আছাম, BTAD পাহাৰবিলাকৰ পৰা ভালেখিনি আসন আজৰি আনে, আমি ভাল পাম। কাৰণ আমি মাত্ৰ 30-32খন আসনত নিৰ্বাচন খেলিম, আৰু গোটেইখিনি জিকাৰ কাৰণে খেলিম। এইখিনি আহি নন বিজেপি এটা গভৰ্ণমেণ্ট হ'লে আমি বিনা স্বাৰ্থে তাতে সমৰ্থন দিম। ৰাজ্যখনৰ ডেভেলপমেণ্টৰ স্বাৰ্থে, ৰাজ্যৰ হাৰমনি আৰু সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত, ডেভেলপমেণ্টৰ স্বাৰ্থত আমি সমৰ্থন দিম বিজেপি বিৰোধী চৰকাৰত। গতিকে আমাক লৈ ভয় কৰিব নালাগে। এতিয়া হয়, মই 2011ৰ পৰা এই বিধানসভাৰ সদস্য। আজি এইটো কাৰ্যকালৰ 5 বছৰ আমি পাৰ কৰিলোঁ। বিধানসভাত বহু কথাই চৰকাৰৰ সন্মুখত উত্থাপন কৰিছোঁ। কিছু কথা যদি চৰকাৰে মানিছে, বহু কথাই মানা নাই। কিন্তু চৰকাৰ এইটোৱে এটা অনুভৱ যে যিখিনি কথা আমি সদস্য হিচাপে সমষ্টি বা ৰাজ্যৰ আমি বিধানসভাত উত্থাপন কৰোঁ, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মাননীয় মন্ত্ৰীসকলে কথাখিনি চিৰিয়াছলি ল'ব লাগে, লৈ সেইখিনি সমাধান কৰাৰ চেষ্টা কৰিব লাগে। কিন্তু আমি লক্ষ্য কৰিছোঁ তেখেতসকলে মানে লেছ চিৰিয়াছ। এই যিটো চৰকাৰ পাৰ হৈ গ'ল, কিছু কথা যদি তেখেতসকলে সমাধান কৰিছে, অধিক সংখ্যক কথা তেখেতসকলে চিৰিয়াছলি লোৱা নাই। মেটাৰ কিন্তু চিৰিয়াছ আছিল। এইটো এটা মনত দুখ থাকি যাব। ৰাজ্যখনৰ সামগ্ৰিক ডেভেলপমেণ্টৰ কাৰণে আমি যিখিনি পৰামৰ্শ দিছিলোঁ, আমাৰ পৰামৰ্শখিনি মানিলে ৰাজ্যত আজি শান্তি, সম্প্ৰীতি, ডেভেলপমেণ্ট আৰু বহু হ'লহেঁতেন, আৰু আমাৰ সমষ্টিবিলাকো ডেভেলপ হ'লহেঁতেন। সেইখিনি ক'ৰবাত ক'ৰবাত থাকিব। আলোচনা কৰি আমাৰ প্ৰাৰ্থী দিয়া হ'ল, তাৰপিছত তেওঁলোকে ভোট দি দিলে বিজেপিত। গতিকে তেওঁলোকৰ লগত আমাৰ আৰু সমঝোতা নহয়। তেওঁলোক এটা মিছলীয়া দল, ফাঁকি দি আমাক
যোৱা নিৰ্বাচনত ফাঁকি দি আমাৰ কংগ্ৰেছক হৰুৱালে গতিকে AIDF লগত আৰু AIDF দলৰ পৰা গাদ্দাৰীটো হৈছে তেওঁলোকে ভোট দি দিলে বিজেপিক গতিকে এইটো তেওঁলোকে দাম দৰত আহে এইটো কংগ্ৰেছৰ লগত আলোচনা কৰি তাৰমানে তেওঁলোকে দামটো বঢ়াই লয় গতিকে এইবাৰ আৰু দাম বঢ়োৱা নহয় AIDF দল অসমৰ জনসাধাৰণে উৎখাত কৰি দিছে গতিকে আৰু AIDFৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নহয় ধন্যবাদ জনাইছো এয়া আছিলে নুৰুল হুদা ৰাজ্যসভাৰ আচলতে নিৰ্বাচনক লৈ সকলোৱে যি সমীকৰণ 3খন খালী হোৱা আসনক লৈ যি সমীকৰণ আৰম্ভ হৈছে সেই সমীকৰণক লৈ আচলতে এতিয়া কংগ্ৰেছ AIDF বা অন্যান্য দলসমূহৰ মাজত আলোচনা হৈছে যিহেতু বিৰোধীৰ হাতত পৰ্যাপ্ত সংখ্যা নাই আৰু বিৰোধীৰ মাজত যিহেতু এতিয়াও তেওঁলোকৰ মাজত বুজাবুজি হোৱা নাই গতিকে যদিহে বিৰোধী যিসমূহ দল আছে তেওঁলোক যদি সন্মিলিতভাৱে যায় তেতিয়াহ'লে কিন্তু ৰাজ্যসভাৰ আসনৰ ক্ষেত্ৰত কিছু আগবাঢ়িব পাৰিব কিন্তু এই মুহূৰ্তলৈকে যিহেতু সহায় বিচাৰিছে AIDF কংগ্ৰেছৰ লগত থাকিবলৈ বিচাৰিছে বিষ্ণু আপুনি যদি কাৰোবাৰ আৰু প্ৰতিক্ৰিয়া ল'বলৈ পাৰে আপুনি প্ৰতিক্ৰিয়া ল'ব কিন্তু লগতে সুধিম BTADৰ কথা বিষ্ণু য'ত স্পষ্টকৈ দেখা গৈছে যে UPPL আৰু BPF একেলগে লৈ বিজেপিয়ে চলিব বিচাৰিছে চলি আছে কিন্তু নিৰ্বাচনত কি হ'ব দুৰ্গা দাস বৰুৱাই কিছু সময় পূৰ্বে এটা মন্তব্য কৰিছিল আৰু তাৰ পৰা কিছু বিশেষ ইংগিত ইতিমধ্যে পোৱা গৈছে চাওক BPF আৰু UPPL দুইটা দলকে আচলতে বিজেপি একেলগে লগত ৰাখিছে যদিও তেওঁলোকৰ যেন BPFৰ প্ৰতিহে বেছি দৰত কিন্তু যিহেতু ৰাজ্যসভা নিৰ্বাচনৰ ক্ষেত্ৰত BPFৰ হাতত 3টাকৈ ভোট আছে গতিকে এই ক্ষেত্ৰত BPF দলৰ যি ধৰণে তেওঁলোকে বিজেপি দলক ছাপোৰ্ট কৰিছে বা তেওঁলোকৰ যি ধৰণে বিজেপিক সহায় কৰাৰ বাবে ইতিমধ্যে ঐক্যবদ্ধ হৈছে বা UPPL দলৰ সৈতেও কিন্তু এই মুহূৰ্তত যদি বিৰোধী ঐক্য যদি একলগ নহয় তেনেহ'লে কিন্তু বিজেপিক এক প্ৰকাৰ ৱাক অভাৰ দিব লাগিব ৰাজ্যসভা নিৰ্বাচনৰ ক্ষেত্ৰত কাৰণ বিজেপিৰ ভোটৰ সংখ্যাৰ ক্ষেত্ৰত বিৰোধী যথেষ্ট পিছ পৰি আছে এই মুহূৰ্তত নিশ্চিত ৰূপত আৰু এই ধৰণে আজি যিহেতু অন্তিমটো দিন ইয়াৰ পিছত ৰাজ্যসভা নিৰ্বাচনক লৈও চলিব যথেষ্টখিনি জল্পনা কল্পনা বহুখিনি অংক হ'ব কিন্তু AIDF আৰু কংগ্ৰেছৰ মাজত সেই পুনৰবাৰ নুৰুল হুদাই কোৱাৰ দৰে সেই এটা প্ৰসংগ খুব চৰ্চিত হৈছিল গাদ্দাৰ কুল এই ধৰণৰ এই মুহূৰ্তত অখিল গগৈ আহিছে আমি তেওঁৰ সৈতে বাৰ্তালাপ কৰিবলৈ চেষ্টা এয়া এই মুহূৰ্তত অখিল গগৈ ভিতৰলৈ প্ৰৱেশ কৰিছে তেওঁ মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে সমান্তৰালভাৱে সিদ্ধাৰ্থ ভট্টাচাৰ্যও ভিতৰলৈ প্ৰৱেশ কৰিছে আৰু যিসকল মন্ত্ৰী বিধায়ক সকলো আহি পাইছে কাৰণ যিহেতু আজি অন্তিমটো দিন আৰু লেখানুদানৰ ওপৰত বিত্তমন্ত্ৰীয়ে দিয়া লেখানুদানৰ ওপৰত আজি বিতৰ্ক হ'ব লক্ষণীয় বিষয় অখিল গগৈয়ে সাংবাদিকৰ আগতে মন্তব্য নকৰিলে তেওঁ কৈছে বাইক নাই এই ধৰণে কৈ তেওঁ সোমাইছে তেওঁলোকৰ কি হ'ব বিৰোধী মিত্ৰতা বা মিত্ৰজোঁট যিহেতু নিৰ্বাচন সন্মুখত এতিয়ালৈকে আশা কৰি ৰৈ আছে কিন্তু অনিশ্চয়তা কেৱল চাওক অখিল গগৈ ইতিমধ্যে তেওঁ বিৰোধী ঐক্যৰ সৈতে তেওঁ চিট শ্বেয়াৰিঙক লৈ যি আলোচনা কৰিছিল বাৰে প্ৰতি তেওঁলোকে সেই আলোচনা পিছুৱাইছিল আমি কালিৰ দিনটোত যেতিয়া লগ পাইছিলোঁ তেওঁ কৈছিলে যে ফোন কৰিলে তেওঁলোকে চাই আছোঁ বা আমি সোনকালে বহিম এনেধৰণৰ কথা কৈ থাকে গতিকে এতিয়া আজিৰ তাৰিখত যদি আপুনি চাই যে অখিল গগৈ এক প্ৰকাৰ নিজৰ কেইবাটা সমষ্টিত নিজৰ প্ৰাৰ্থী ঘোষণা কৰাৰ লেখীয়া হৈছে কাৰণ তেওঁ ইতিমধ্যে বিৰোধী ঐক্যলৈ অপেক্ষা নকৰি নিজৰ প্ৰাৰ্থী ঘোষণাই কৰিছে গতিকে বিৰোধী ঐক্যৰ সৈতে যে অখিল গগৈৰ বুজাবুজি হ'ব সেয়া কিন্তু অনিশ্চিত এটা ভৱিষ্যত বুলি ক'ব লাগিব কাৰণ তেওঁৰ সৈতে যে হ'ব সেই ধৰণৰ নিশ্চয় বিষ্ণু আমি বিদায় লৈছো এই মুহূৰ্তত আমি পুনৰ সংযুক্ত হ'ম আৰু যেহেতু আজি পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমটো দিন প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ'ব সদনৰ কাম-কাজ বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰিব মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী অজন্তা নেওগে বিবেচনাৰ বাবে উত্থাপন কৰিব দ্য আছাম ভেলিউ এডেড টেক্স এমেণ্ডমেণ্ট বিল তিনিদিনীয়া
কাৰ্যসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি নিশা শিলচৰত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। নিশা শিলচৰ কটাব অমিত শ্বাহে। অমিত শ্বাহক সংগ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে কাছাৰৰ ভাৰত বাংলা সীমান্তৰ নাতানপুৰলৈ যাব অমিত শ্বাহ। নাতানপুৰ সীমান্ত আৰক্ষী চকী পৰিদৰ্শন কৰাৰ লগতে বৃক্ষৰোপণ কৰিব। নাতানপুৰতে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামত ভাগ ল'ব অমিত শ্বাহে। কাছাৰৰ পৰা ত্ৰিপুৰালৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। 21 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সৰুসজাইত CRPFৰ প্ৰতিষ্ঠা দিৱসত ভাগ ল'ব অমিত শ্বাহে। উজনি অসমত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ আজি দ্বিতীয়টো দিন। নিশাটো ডিব্ৰুগড়ৰ মনোহাৰী ৰিজৰ্টত কটালে নীতিন নবীনে আৰু আজি তিনিচুকীয়াৰ বাৰেকুৰি ৰাজহুৱা নামঘৰ পৰিদৰ্শন কৰিব সভাপতিগৰাকীয়ে। বিজেপিৰ মটক ৰজা সৰ্বানন্দ সিংহৰ সমাধিলৈও যাব নীতিন নবীন। তিনিচুকীয়াত বিজেপিৰ কাৰ্যকৰ্তাৰে মত বিনিময় কৰিব ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। তিনিচুকীয়াৰ পৰা পুনৰ ডিব্ৰুগড়লৈ উভতি আহিব নীতিন নবীন আৰু ডিব্ৰুগড়ত বিজেপিৰ দলীয় কাৰ্যকৰ্তাৰ সৈতে এক বৈঠকত মিলিত হ'ব ৰাষ্ট্ৰীয় সভাপতিগৰাকী। আজি বিয়লি পুনৰ দিল্লীলৈ উভতি যাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। আৰু ইফালে আজি অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। পুৱা 10 বজাত বিমান বন্দৰত উপস্থিত হ'ব প্ৰিয়ংকা গান্ধী। বিমান বন্দৰৰ পৰা মা কামাখ্যালৈ যাব প্ৰিয়ংকা গান্ধী। কামাখ্যা মন্দিৰত কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে আশীষ ল'ব আৰু কামাখ্যা মন্দিৰৰ পৰা ৰাজীৱ ভৱনত উপস্থিত হ'ব প্ৰিয়ংকা গান্ধী। ৰাজীৱ ভৱনত কেইবাখনো বৈঠকত মিলিত হ'ব কংগ্ৰেছ নেত্ৰীগৰাকী। আবেলি 3 বজাত সংবাদ মাধ্যমক সম্বোধন কৰিব আৰু দুদিনীয়া এই ভ্ৰমণসূচীৰ সময়ছোৱাতে আগন্তুক নিৰ্বাচনৰ বাবে যি দায়িত্ব প্ৰিয়ংকা গান্ধীয়ে লৈছে সেই গোটেইখিনি আগবঢ়াই নিব। বিশেষকৈ কৰবাত লক্ষণীয় বিষয়টো হৈছে যে কংগ্ৰেছে যিকেইখন আসনত ঘোষণা কৰিব নিজৰ প্ৰাৰ্থিত্ব তাৰ উপৰিও কৰবাত বাকী দলকেইটাক আসন দিব নে নাই, অৰ্থাৎ মিত্ৰতাৰ প্ৰসংগত শীৰ্ষ নেতৃত্বৰে প্ৰিয়ংকা গান্ধীয়ে কি আলোচনা কৰে সেয়া লক্ষণীয় নিশ্চয় হ'ব। ৰাজীৱ ভৱনত ভূপেন বৰাৰ কথা ক'লে পাপে চুব। এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। ৰাজীৱ ভৱনত ভূপেন বৰা প্ৰসংগত মন্তব্য কৰাৰ পৰা বিৰত থাকিল বিৰোধী দলপতিগৰাকী। লগতে পদত্যাগৰ পিছতো ৰাজীৱ ভৱনত কংগ্ৰেছৰ পোষ্টাৰত ভূপেন বৰাৰ ফটো লাগি থকা সন্দৰ্ভত সাংবাদিকে কৰা মন্তব্যত শীঘ্ৰেই আঁতৰাই দিয়া হ'ব সেই ফটো বুলিও ক'লে দেৱব্ৰত শইকীয়াই। ভূপেন বৰাৰ কথা এতিয়া শুনিলে মানে ৰাজীৱ ভৱনত পাপে চুব। মই ভূপেন বৰাৰ কথা আপোনালোকক কোনো মন্তব্য নিদিওঁ এই ৰাজীৱ ভৱনৰ পৰা। আপোনালোকে বাহিৰত সুধিব কিবা ক'ব। প্ৰিয়ংকা গান্ধী আহিব, কিন্তু এতিয়া ৰাজীৱ ভৱনৰ ভূপেন বৰা সম্বলিত ফটো কিন্তু লাগি আছে, কিন্তু মাজত মাত্ৰ 24 ঘণ্টা বাকী, কিন্তু ক'ত আছে এই এতিয়া নমাই দিব লাগিব। এতিয়া মই নমাই দিব লাগিব দেই, এতিয়া নমাই দিব লাগিব। হ'ব, ধন্যবাদ। আৰু প্ৰদেশ কংগ্ৰেছক সাগৰ মহাসাগৰৰ সৈতে তুলনা কৰিলে বিধায়িকা শিৱামণি বৰাই। ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত শিৱামণি বৰাৰ প্ৰতিক্ৰিয়া। কংগ্ৰেছ দলটো ইমান সৰু পাৰ্টি বুলি ভাবিছে নেকি? সাগৰ মহাসাগৰ যি কয় একদম মানে তেনেকুৱা। গতিকে কোনোবা ব্যক্তি গ'লে ক্ষতি হোৱাটো ভূপেন বৰা নালাগে। এজন কৰ্মীও যদি আমাৰ দলৰ পৰা যায় আমাৰ মনত বহুত দুখ লাগে আৰু আমাৰ দলটো ক্ষতি হয় যিহেতু আমাৰ কৰ্মী। কিন্তু সেইকাৰণে সাগৰখন কিবা শুকাই যাব নেকি? তেনেকুৱা কথা নহয়, চলি থাকিব, এইবিলাক চলি থাকিব। এজন ভূপেন বৰা গ'লে একো নহয় কংগ্ৰেছৰ, এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰিপুণ বৰাই। এনে ঘটনা কংগ্ৰেছত বহু ঘটিছে বুলিও ক'লে ৰিপুণ বৰাই। ক্ষতিটো একো নহয়, কাৰণ এনেকুৱা বহুত ঘটনা কংগ্ৰেছৰ হৈছে, আহিছে গৈছে। সব পাৰ্টিতে এইবিলাক ক্ৰাইচিছ আছে। আমাৰ কংগ্ৰেছে কম ক্ৰাইচিছ আগতে ভুগিছে নেকি? কংগ্ৰেছ কিমানবাৰ আমাৰ বিভাজন হৈছে, আগৰ মই হিষ্ট্ৰী কৈছোঁ, কিন্তু কংগ্ৰেছ একেদৰেই আছে। কংগ্ৰেছৰ এইটো কোনো ক্ৰাইচিছ এনেকুৱা বহুত আহিছে আৰু কংগ্ৰেছে বহুত ফেচ কৰিছে আৰু চব ঠিক হৈ গৈছে। গতিকে ভূপেন বৰাৰ কথাটো হ'ল ন' ডাউট তেওঁ নোযোৱা হ'লে আমি ভাল পালোহেঁতেন। আমাৰ এজন সতীৰ্থ গৈছে, আমি দুখ পাইছোঁ। কিন্তু এইটো কথা ঠিক কংগ্ৰেছ এনেকুৱা এটা যে ইয়াত কোনো মানুহ কংগ্ৰেছৰ কাৰণে অপৰিহাৰ্য নহয়।
ভূপেন বৰা আছিল কংগ্ৰেছৰ অন্তিমজন হিন্দু নেতা ভূপেন বৰাৰ পদত্যাগৰ পিছত এতিয়া কংগ্ৰেছ এক প্ৰকাৰ হিন্দু সমাজৰ পৰা আঁতৰি যোৱাৰ নিচিনা হৈছে মন্তব্য কৰিছে ডিব্ৰুগড়ত এইদৰে মুখ্যমন্ত্ৰীয়ে भूपेन बोरा कांग्रेस का लास्ट रिकॉग्नाइज हिंदू लीडर बाकी अगर देवर्व्रत शइकिया का बारे में पूछे तो हितेश्वर शइकिया का बेटा गौरव गोगोई का बारे में पूछे तो तरुण गोगोई का बेटा प्रद्युत बरदলৈ खुद माइनॉरिटी सीट से जीते तो कांग्रेस का लास्ट लेजिटिमेट हिंदू फेस भूपेन बोरा ही था और उनका रेजिग्नेशन होना एक प्रकार से हिंदू समाज से कांग्रेस अपने आप को अलग कर लेना जैसा बात है ভূপেন বৰাৰ দল ত্যাগৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে এতিয়া এইবাৰ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে এমবিসি বিভাগৰ অধ্যক্ষ ভৱ বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ভৱ বৰাই পদত্যাগ কৰিয়েই ভৱ বৰাই কংগ্ৰেছৰ বিৰুদ্ধে উজাৰিলে তীব্ৰ ক্ষোভ কংগ্ৰেছত এতিয়া মিয়াৰ ৰাজত্ব চলিছে গৌৰৱ গগৈ ৰকিবুল হুছেইনক সুপ্ৰিম পাৱাৰ দিছে বুলি ক্ষোভ উজাৰিছে ভৱ বৰাই মই 2004 চনৰ পৰা সক্ৰিয়ভাৱে মই কংগ্ৰেছত কাম কৰি আছো 2023 পৰা গৌৰৱ গগৈ যেতিয়া তেওঁ অপদস্থ কৰা বুলি কৈছো তেখেতে এলায়েন্সক দায়িত্ব ভূপেন বৰাক দিছিলে ভূপেন বৰাক এলায়েন্সৰ দায়িত্ব দিয়াৰ পিছত দুদিন পিছতে তেখেতে আকৌ কোনো মিটিং নোহোৱা কৰি কোনো আলোচনা নোহোৱা কৰি এই ৰকিবুল হুছেইনক তেখেতৰ লগত টাই আপ কৰি দিয়াটো হেতু এটা বেয়া কাম কৰিছে ৰকিবুল হুছেইন তেওঁ এজন এনেকুৱা মানুহ তেওঁ গোটেই দলটো ভিতৰে কাক টিকেট দিব লাগে কাক ডিস্ট্ৰিক্টৰ প্ৰেসিডেন্ট পাতিব লাগে কাক ব্লকৰ প্ৰেসিডেন্ট পাতিব লাগে এই গোটেই কামবিলাক তেওঁ হাতলে টানি লৈছে অযোগ্য সভাপতি অযোগ্য বুলি মই এই কাৰণেই কৈছো যেতিয়া এখন ষ্টেটৰ সভাপতিয়ে হওক বা এখন গাঁৱৰ সভাপতিয়ে হওক তেওঁৰ সভাপতি তেওঁ সেই দলটো সুচাৰুৰূপে চলাব পৰা অভিজ্ঞতা জ্ঞান থাকিব লাগিব তেওঁ হ'ব পাৰে 4বাৰ এমপি হৈছে নো ডাউট কিন্তু এমপি হোৱাটো বেলেগ কথা আৰু এখন ষ্টেটৰ সভাপতি হৈ দল চলোৱাটো এটা বেলেগ কথা যদিও ওলাই আহিছো কিন্তু এতিয়ালৈকে মই কোন দলত বা তেওঁৰ লগত যোগদান কৰিম নে নাই সেইটো পৰিকল্পনা মই এতিয়ালৈকে কৰা নাই মই যেহেতু আজি ৰেজিগনেশ্যন দিছো এই বিষয়লৈ মই অকমান চিন্তা কৰিম মৰাণত এটা জঘন্য ঘটনা ঘটিছে এগৰাকী 13 বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰিলে দীপক পাণ্ডৱ নামৰ এটা লম্পটে ঘৰত কোনো নথকাৰ সময়তে পানী খোৱাৰ স্থলেৰে কিশোৰীগৰাকীৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু ধৰ্ষণৰ চেষ্টা কৰিছিল 16 বছৰীয়া দীপক পাণ্ডৱে তেনে সময়তে কিশোৰীগৰাকীৰ মাতৃ ঘৰত উপস্থিত হৈ যেতিয়া চিঞৰ বাখৰ কৰিলে তেতিয়া ওচৰ চুবুৰীয়া ওলাই আহিলে আৰু লম্পট দীপকক হাতেলুতে কৰায়ত্ব কৰে উত্তেজিত ৰাইজে অভিযুক্ত দীপক পাণ্ডৱক উত্তম মধ্যম সোধাই বামুণবাৰী আৰক্ষী চকীত সমঝাই দিয়ে ইতিমধ্যে নিশাই কিশোৰীগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত দাখিল কৰিলে এজাহাৰ আৰু সম্প্ৰতি অভিযুক্ত দীপক পাণ্ডৱক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে বামুণবাৰী আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালে লম্পট অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে দলপা গাঁৱৰে দীপক পাণ্ডৱ বুলি 54 বছৰীয়া মানুহ এজনে আহি তেখেতৰ ঘৰত কোনো নথকা অৱস্থাত আহি ছোৱালীজনীক বেয়া কাম কৰাৰ উদ্দেশ্যে ঘৰত সোমাই পানী বিচাৰে আৰু ছোৱালীজনীক বেয়া কাম কৰিবলৈ চেষ্টা কৰিছিল সেই সময়তে তেখেতৰ মাকে আহি ঘৰত উপস্থিত হয়হি আৰু চিঞৰ বাখৰ লগোৱাত ওচৰৰ ৰাইজে আহি উপস্থিত হয় আৰু গোটেই ৰাইজে মিলি যিজন কালপিতজনক কৰায়ত্ব কৰে আৰু কৰায়ত্ব কৰি বনবাৰী আৰক্ষী চকীত সমঝাই দিয়া হয় মঙ্গলদৈত অচেতন অৱস্থাত উদ্ধাৰ হ'ল এটা পৰিয়াল অচেতন অৱস্থাত উদ্ধাৰ পৰিয়ালটোৰ 4জনকৈ সদস্য মঙ্গলদৈ চহৰৰ 2 নম্বৰ ৱাৰ্ডত ঘটা এই ঘটনাক লৈ ব্যাপক চাঞ্চল্য অসুস্থ লোকসকলক তাৰ পিছতে ততাতৈয়াকৈ সংকটজনক অৱস্থাতে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় অসুস্থ লোকসকলৰ ভিতৰত আছে এগৰাকী মহিলা অসুস্থসকলৰ ভিতৰত আছে হামিদুল হক সিৰাজুল হক ইমৰান খান আৰু হামিদা বেগম খাদ্যত বিষক্ৰিয়া কৰাৰ সন্দেহ কৰা হৈছে নে আন কিবা ঘটনা এতিয়া অহা নাই পোহৰলৈ উদ্ধাৰ হোৱা নাই ঘটনাৰ ৰহস্য কোনো লোকে খাদ্যত বিষ মিহলাই দিয়াৰ সন্দেহ কৰা হৈছে
তাৰমানে যি কেইঘৰৰ মানুহ তাৰে এজন হ'ল চিৰাজুল হক, 2 নম্বৰ ৱাৰ্ডতে থাকে তেওঁলোকে গোটেই পৰিয়াল, তেওঁৰ মিছেছ, তেওঁৰ ল'ৰা আৰু তেওঁলোকৰ ঘৰত থকা আৰু এজন ল'ৰা। তেওঁলোকে দুপৰীয়া ভাত পানী খাইছে। খাই উঠাৰ পিছত ওচৰৰ কোনো মানুহতে তেওঁলোকে মাতবোল কৰা নাই। মাতবোল নকৰা দেখি ভয় খাই খবৰ দিলে, তেওঁ গম পালে চেঞ্চলেছ হৈ আছে। আৰু তাত তেওঁলোকে নতুন কাম কৰা মানুহ এগৰাকী ৰাখিছিল, তাৰপিছত কাম কৰা মানুহগৰাকী নোহোৱা হৈছে। তাৰপিছত আমি ইয়ালৈ লৈ আহিলোঁ, মঙলদৈ চিভিল হস্পিটেল লৈ আহিলোঁ। এবাৰ ডক্টৰে গুৱাহাটীলৈ ৰেফাৰ কৰিছে। আৰু সেইখিনিয়ে ঘটনা বৰ্তমান। খাদ্যৰ লগত কিবা মিলোৱা বুলি আমি ভাবিছোঁ। আমি সন্দেহ দেখা নাই যিহেতু, কিন্তু আমি সন্দেহ কৰিছোঁ যে কাম কৰা মানুহজনো নাই যিহেতু। গতিকে তেওঁলোকে সাধাৰণতে সদায় দুপৰীয়া খাই মেলি ৰেষ্ট লয়। ৰেষ্ট লোৱাৰ পিছত যদি তেওঁলোকে সাৰ পোৱা নাই, ওচৰৰ মানুহ যদি মাত পোৱা তেতিয়া সন্দেহ কৰিলে। আমি খবৰ পালে মিলাই দৌৰি আহিলোঁ। আনকনচিয়াছ বুলি যিটো কওঁ আমি, সেই অৱস্থাত তেওঁলোকক ঘৰত পোৱা গৈছিলে। তাৰপিছত তেওঁলোকক হস্পিটেললৈ লৈ অহাৰ পিছত আমি তেওঁলোকৰ লগত কথা ক'বলৈ চেষ্টা কৰিলোঁ। তেওঁলোকে কথা যদিও কৈছে, কিন্তু কথাবিলাক তেওঁলোকৰ মানে স্পষ্ট নহয় আৰু তেওঁলোকে ক'ত আছে কেনেকৈ আছে গম নাপায়। অৰ্থাৎ মানে তেওঁলোকে অলপ মানে আনকনচিয়াছ বা ছেমি কনচিয়াছ বুলি ক'ব পাৰোঁ, মানে অৰ্ধ অচেতন এনেকুৱা অৱস্থাত আছে। তাৰপিছত তেওঁলোকক আমি সুধিলোঁ, বিভিন্ন কথাও সুধিলোঁ, কিন্তু তেওঁলোকে বিশেষ আমাক ইনফৰমেশ্যন দিব নোৱাৰিলে। গতিকে আমি প্ৰাথমিক যিখিনি চিকিৎসা, সেইখিনি চিকিৎসা মই, আমাৰ ননীগোপাল চৌৰিয়া ছাৰ আৰু দেৱৰাজ দে মেডিচিনৰ তেখেতৰ লগত মিলি আমি প্ৰাথমিক চিকিৎসাখিনি অন্তত আমি তেওঁলোকক GMC-লৈকে প্ৰেৰণ কৰিছোঁ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৰমজানৰ মাহ আৰম্ভ হৈছে। পুৱা ইছলাম ধৰ্মীয় লোকসকলে চেহৰি কৰিছে আৰু আজি চেহৰিৰ সময় আছিল পুৱা 4:38। সন্ধিয়া 5:20 হ'ব ইফতাৰ। ৰমজানৰ বাবে বজাৰত বৃদ্ধি পাইছে ফল মূলৰ দাম। কিন্তু প্ৰতি কিলোগ্ৰাম খেজুৰৰ দাম হৈছেগৈ 400 টকাৰ পৰা 700 টকা পৰ্যন্ত। বৃদ্ধি পাইছে আপেলৰ দাম, আঙুৰৰ দাম, কল বা কমলাৰ লগতে সকলোবিধ ফলৰ দামেই ক'ৰবাত নহয় ক'ৰবাত বাঢ়িছে। আৰু আৰম্ভ হৈছে যিহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৰমজান মাহ। ৰমজানত ইছলাম ধৰ্মীয় লোকসকলে গধুৰ আহাৰৰ পৰিৱৰ্তে তেওঁলোকে ফল মূল, মিঠাই আদি লঘু আহাৰ কৰে সন্ধিয়া। আৰু বিশেষকৈ ইফতাৰৰ সময়ত যেতিয়া ইফতাৰ হয়, ফল মূলৰ প্ৰয়োজন হয়, বিশেষকৈ ফল মূল মিঠাইৰ দোকানত। সেইবাবে এতিয়া ভিৰ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে আৰু ইয়াৰ লগে লগে শিৱসাগৰৰ ফল মূলৰ বিপণীসমূহত বিশেষ ভিৰ পৰিলক্ষিত হৈছে। যিহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই মাহটোত ৰোজা ৰাখে, উপবাসে থাকে আৰু সন্ধিয়া ভাগলৈ ইফতাৰ কৰে, তেওঁলোকে ফল মূল গ্ৰহণ কৰে। গতিকে মই ফল মূলৰ বিপণীসমূহৰ শিৱসাগৰৰ দৃশ্য দেখুৱাইছোঁ, য'ত বৰ্তমান গ্ৰাহক যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। ধন্যবাদ। এই অকণমান ফল মূল ল'বলৈ আহিলোঁ। আপেল ল'লোঁ আৰু কমলা আৰু মালভোগ কল লৈছোঁ। আপেলৰ দামটো বেছি, মানে 350 টকা কৈছে। ল'ব লাগিব আৰু তেনেকৈ। আজি আমাৰ ইফতাৰ মানে 5:10 হ'ব। সেইটো কাৰণে অকণমান বজাৰ কৰি প্ৰস্তুতি চলাইছোঁ আৰু অলপ ফল মূলৰ দাম বাঢ়ে নেকি? এইটো মাহত পূৰা দাম বাঢ়ে। মালভোগ কল মানে 1 ডজনত 100 টকা। আৰু গ্ৰাহক আহিছে, মই তেওঁলোকৰ ভাষ্য ল'ম। যিহেতু তেওঁলোকে ৰোজা ৰাখিছে, আপোনালৈ শুভেচ্ছা জনাইছোঁ ৰমজান মাহৰ। ধন্যবাদ। আমাৰ আজি ৰোজা আৰম্ভ হ'ল। মই এতিয়া ৰমজানৰ বাবে ফল মূল যিটো ইফতাৰ হ'ব, ইফতাৰ ফল মূল ল'বলৈ আহিছোঁ। দিনটো আমি লঘনীয়াকৈ থাকোঁ আৰু গধূলি আমি যিটো ইফতাৰ ভাঙোঁ, সেই ইফতাৰটো আমি ফল মূলেৰে আমি ইফতাৰ ভাঙোঁ। এই চবতে মই সকলো ধৰ্মপ্ৰাণ ৰাইজলৈ আমাৰ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ। মই অকণমান ভিতৰৰ পৰিৱেশ দেখুৱাম। তাৰ পূৰ্বে মই এয়া দেখুৱাইছোঁ আমি যে ইয়াত আঙুৰৰ, আপেলৰ পৰা আদি কৰি প্ৰায় সকলো প্ৰকাৰৰ ফল মূলে আছে আৰু দাম কেনেধৰণে নিৰ্ধাৰণ কৰিছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। ইয়াতে যি আছে মই দেখুৱাইছোঁ। কি ৰাখিছে এইবাৰ? চব বস্তু ৰাখিছোঁ ৰমজান মাহৰ কাৰণে। কি আহিছে? আপোনাৰ নিউজিলেণ্ডৰ আপেল আহিছে, ড্ৰেগন আহিছে, মেংগ আহিছে, কেনবেৰী আহিছে, বহুত ধৰণে ফল মূল আহিছে এবাৰ। কেনেকৈ দাম? আপোনাৰ নিউজিলেণ্ডৰ আপেল আছে 350, ড্ৰেগন ফ্ৰুট আছে 400, কমলা আছে আপোনাৰ 100 টকা, এইবোৰে আৰু কেনবেৰী 400 টকা কেজি। এনেকৈ এবাৰ চলি আছে আৰু। হয় হয়।
হয় হয় আজি আপোনাৰ ৰোজা ধৰিছে হ'ল হয় আজি প্ৰথম ৰমজান এই তাকে অকমান ফল মূল চলমূল নিবলৈ আহিলো আমি কি কি লৈছে এই আপেল কমলা আম এইবোৰ লৈছো আৰু ঘৰ ক'ত আপোনাৰ আমাৰ ঘৰ নামটি চাৰিআলি ইমান দূৰ নহয় আৰু হয় মই দেখুৱাইছো এইবিলাক এনেধৰণে দাম নিৰ্ধাৰণ কৰা হৈছে খেজুৰ ক'ৰ পৰা আহিছে এইটো আপোনাৰ বাহিৰৰ পৰা আহিছে আপোনাৰ এইটো কেলকাতা চাইডৰ পৰা আহিছে এইটো চব কিমিয়া দাম বাঢ়িছে নে কমিছে এবাৰ ঠিকে আছে দামটো মানে বেছি বঢ়া নাই ল'ব পাৰে চবে আৰু মই পুনৰ বাহিৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছো য'ত শিৱসাগৰৰ এই যিবিলাক বিপণী দেখিছে এই বিপণীসমূহত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে ইয়াতে মই আৰু গ্ৰাহক আহিছে মই তেওঁলোকৰ ভাষ্য ল'ম এয়া শিৱসাগৰৰ ফল মূলৰ বিপণীসমূহ ৰোজা ইতিমধ্যে আৰম্ভ হৈছে আজি দিনটোৰ পৰা ৰমজান মাহ সোমাইছে কি ক'ব কেনেধৰণে প্ৰস্তুতি চলাইছে তাৰ কাৰণে ইফতাৰৰ কাৰণে বস্তুটো হেৰি কৰিবলৈ আহিছোঁ বজাৰ কৰিবলৈ আহিছোঁ আপেল কল কমলা খেজুৰ মই জানিব বিচাৰিম কি ল'লা হয় আপেল আৰু আঙুৰ লৈছোঁ ৰমজান মাহ আৰম্ভ হৈছে আৰু তাৰ কাৰণে দাম অলপ ঠিকে আছে 180 টকা আপেল কৈছে আৰু বাঢ়িছেও অলপ কিছুমান ৰমজান মাহ বুলি ক'লে ফলৰ দাম বাঢ়ি যায় হয় কিছুমান 380 কৈছে তেনেকৈ দাম অলপ বাঢ়ি গৈছে আৰু ৰমজান মাহ বুলি ক'লে ফলৰ দাম বাঢ়ি যায় আৰু এইবাৰ বিৰোধী কংগ্ৰেছেই হ'ব কিন্তু 2031লৈ লাহে লাহে বিৰোধীৰ স্থান দখল কৰিব অখিল গগৈয়ে ডিব্ৰুগড়ত এইদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে এইবাৰটো বিৰোধী কংগ্ৰেছেই হ'ব কিন্তু মোৰ যিটো পলিটিকেল এছেছমেণ্ট লাহে 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 2031 বিৰোধীৰ স্পেচটো অখিল গগৈয়ে ল'ব যদি চুমা বাবা তাবা কৰি নাথাকে যদি তেওঁ চিৰিয়াছলি পলিটিক্স কৰে কাৰণ মিয়া মুছলিম মানুহখিনিক মই দেখিছোঁ যে এভিকশ্যনৰ সময়ত কংগ্ৰেছ তেওঁলোকৰ লগত থিয় নহ'ল গৌৰৱ গগৈ থিয় নহ'ল কিন্তু যিয়ে নহওক কিয় অখিল গগৈ ৰিক্স লৈ তেওঁলোকৰ লগত থিয় হ'ল গতিকে আমিতো প্ৰত্যেক মাহত ছাৰ্ভে কৰি থাকোঁ পালছটো লৈ থাকোঁ আমি দেখিছোঁ যে মুছলিম মানুহখিনি মোটামুটি কংগ্ৰেছতকৈ অখিলৰ প্ৰতি তেওঁলোকৰ বিশ্বাসটো বেছি আছে কিন্তু 26ত নহ'ব কাৰণ তেওঁ সংগঠন নাই বা বেকআপ নাই গতিকে মই ভাবোঁ 26ত অসমৰ মুছলিম মানুহৰ মিয়া মুছলমানৰ ভোট অসমীয়া মুছলমানৰ ভোটটো বেছি আমি পাওঁ মিয়া মুছলমানৰ ভোট বেছি কংগ্ৰেছে পাব অখিল গগৈ এটা শ্বেয়াৰ পাব কিন্তু 2031লৈকে এইটো শ্বিফ্ট হ'ব আৰু মই ভাবোঁ যে 31ত অখিল গগৈ বেছি পাব যদি মাজত যিটো তেওঁ পাগলামি কৰি থাকে সেইটো যাতে নহয় বিজেপিৰ বাবে শিৱসাগৰ সমষ্টিটো কঠিন সমষ্টি বুলিও ক'লে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত অখিল গগৈৰ প্ৰসংগত এই মন্তব্য আৰু এক প্ৰকাৰ স্বীকাৰোক্তি মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰত গৈতো সিদিনা গোটেই মহিলাবিলাকে তেওঁক চুমা বাবা বাবা মাতি আছে তেওঁ লগতে আছে মোৰ লগত গতিকে তেওঁ জিকে নিজিকে মই ক'ব নোৱাৰোঁ মহিলা আইসকলৰ পুঁজি বিতৰণত গৈছোঁ অখিল গগৈ মোৰ লগত আছিল আমি একেলগে মহিলাসকলক নমস্কাৰ দিছোঁ সকলো মহিলাই তেওঁক পিছফালৰ পৰা চুমা বাবা বুলি চিঞৰি আছে গতিকে এতিয়া কি হয় নাজানো আৰু নিজিকিলে আকৌ আপোনাৰ মনটো বেয়া লাগিব বুলি কৈছে বিধানসভাত মই এইটো কথা কৈছোঁ যে তেওঁক জিকা নিজিকা মই কমেণ্ট একো নিদিওঁ কিন্তু বিজেপিৰ কাৰণে শিৱসাগৰ চিটটো টাফ চিট এইটো বিজেপিৰ কাৰণে ইজি চিট নহয় আৰু মই শিৱসাগৰটো কৈছোঁ আমাৰ তাতে কেণ্ডিডেটো বেছি চিটটো ইমান ষ্ট্ৰং নহয় মানুহো বেছি এজনে টিকট নাপালে বাকীকেইজনে কি কৰিব জানা টান গতিকে তুলনামূলকভাৱে আমাৰ আপাৰ আছামত যিকেইটা উইক চিট আছে 3-4টা তাৰ ভিতৰত শিৱসাগৰটো অন্যতম সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত 48 নম্বৰ স্থান লাভ কৰি ৰঙিয়াৰ সন্তান বন্দনা বৈশ্যই উজ্বলিছে প্ৰবীণ চন্দ্ৰ বৈশ্য আৰু ডালিমী বৈশ্যৰ দ্বিতীয় কন্যা বন্দনা বৈশ্যই কৰ পৰিদৰ্শক পদত 48 নম্বৰ স্থান লাভ কৰিছে বন্দনা বৈশ্যৰ কৃতিত্বত গৌৰৱান্বিত আত্মীয় স্বজন বন্ধু বান্ধৱ আৰু ৰঙিয়াবাসী ৰাইজ আৰু ভৱিষ্যতে এগৰাকী দক্ষ কৰ পৰিদৰ্শক হিচাপে ৰাজহ বিভাগত
তেওঁ কৰ্তব্য পালন কৰি নিষ্ঠাৰে সেৱা আগবঢ়াই যাব সংকল্প লৈ আগবাঢ়িছে বন্দনা বৈশ্যই মোৰ খুবেই ভাল লাগিছে ফাৰ্ষ্ট এটেম্পটতে মই এইখিনিলৈ আহিব পাৰি মোৰ লিষ্টখনত মোৰ নামটো দেখি মই যথেষ্ট সুখী লগতে মোৰ ফেমিলি মোৰ টিচাৰ্ছ মোৰ ফ্ৰেণ্ডছ আৰু গোটেই ৰঙিয়াবাসী গোটেই তেওঁলোকক গৌৰৱান্বিত কৰিব পাই মই যথেষ্ট সুখী তেওঁ আশা আছিলে যে ভৱিষ্যতে তাই APSC পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু তাই ফলৱতী হ'ব আশাটো তাই ফলৱতী পূৰ্ণ হৈছে মই দেউতাক হিচাপে যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ অৰণ্য মানৱ যাদৱ পায়েঙৰ দ্বিতীয়খন মোলাই কাঠনিত পুনৰ লাগিছে জুই মোলাই কাঠনিৰ কাষৰে বৃহৎ বালি চৰটোৰ জংঘলত বুধবাৰে পুনৰ অগ্নিকাণ্ডৰ দৃশ্য আমি দেখুৱাইছোঁ এই পুনৰ অগ্নিকাণ্ড কোনে কিয় চাপৰিটো জুই লগাই দিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই যাদৱ পায়েঙৰ কন্যা মুনমি পায়েঙে বালি চৰটোত কৰিছিল বৃক্ষৰোপণ দুটা NGOৰ সহযোগত চাপৰিটো বৃক্ষৰোপণ কৰা হৈছিল কিছুদিন পূৰ্বেও এই চাপৰিটোত সংঘটিত হৈছিলে অগ্নিকাণ্ড সেই সময়ত গৰু ম'হ চৰাবলৈ অহা লোকে জুই লগাই দিয়া বুলি সন্দেহ কৰা হৈছিল কিন্তু এতিয়া আকৌ জুই লাগিছে আৰু ইয়াক লৈ কিন্তু প্ৰতিক্ৰিয়া হৈছে সদ্যঘোষিত APSC পৰীক্ষাৰ ফলাফলত উজ্বলিছে ধেমাজিৰ দুই যুৱক অসম লোকসেৱা আয়োগৰ গোগামুখৰ কাৰচেং গাঁৱৰ ৰঞ্জিত দলে আৰু মনেশ্বৰী দলেৰ সন্তান কেশৱ দলে অসম বিত্তীয় সেৱালৈ নিৰ্বাচিত কেশৱ দলেৰ কৃতিত্বত উৎফুল্লিত হৈছে কাৰচেং গাঁৱৰ ৰাইজ আলিয়ান ৰিগাং অনুষ্ঠানলৈ ঢোলে ডগৰে আনি মোৰংঘৰত বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰিলে ইপিনে বহু প্ৰত্যাহ্বান নেওচি APSC পৰীক্ষাৰ ফলাফলত 34 নম্বৰ স্থান দখল কৰিছে ধেমাজি সদৰৰ 2 নম্বৰ ৱাৰ্ডৰ চিন্ময় ভূঞাই APSC হয় মোৰ নাম চিন্ময় ভূঞা মোক APSC পৰীক্ষাত ACS ৰেংক 34 পাবলৈ সক্ষম হৈছোঁ মই নিজৰ স্কুলিং চেইণ্ট ফ্ৰান্সিছ স্কুল ধেমাজিৰ পৰা কৰিছিলোঁ তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে চলবুক একাডেমী ডিব্ৰুগড়ৰ পৰা তাৰপিছত মই গ্ৰেজুৱেশ্যন কৰিলোঁ কেমিষ্ট্ৰিত আপোনাৰ নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিৰ পৰা আৰু তাৰপিছত মই মাষ্টাৰ্ছ কৰিলোঁ আপোনাৰ কোৱাণ্টাম কেমিষ্ট্ৰিত নেৰিছ নিউজিলেণ্ডৰ পৰা অনুভৱটো খুবেই ভালে তাৰ কাৰণে চৰকাৰকো ধন্যবাদ দিব বিচাৰিছোঁ আৰু মা দেউতাৰ কষ্টখিনি সফল হ'ল ময়ো 3 বছৰ 3টা ইণ্টাৰভিউ দিছোঁ মই কণ্টিনিউৱাছ চ' এইবাৰ পাছোঁ যেতিয়া মানে বহুতখিনি সুখী হয় মোৰ থাৰ্ড ইণ্টাৰভিউ লগতে নমস্কাৰ মোৰ নাম শ্ৰী কেশৱ দলে মই কাৰচাং নগৰ গোগামুখৰ বাসিন্দা তাৰপিছত মই স্কুলিং ক্ৰাইস্কিং হাইস্কুলৰ পৰা কৰিছিলোঁ তাৰপিছত মোৰ হায়াৰ ছেকেণ্ডেৰী নৰ্থ লখিমপুৰ কলেজৰ পৰা কৰিছিলোঁ তাৰপিছত মই BTech কৰিছিলোঁ IIT BHU বাৰাণসীৰ পৰা তাৰপিছত মই 2 বছৰ কাম কৰিছিলোঁ মানে EXL ছাৰ্ভিচেছ বুলি MNC এটাত তাত US বেছ MNC হয় তাৰপিছত মই মানে ভাবিলোঁ APSCৰ কাৰণে ট্ৰাই কৰোঁ বুলি সেইকাৰণে মই লাষ্ট 2024 জুলাই মাহত জব এৰি মই ফুল প্ৰিপেৰেশ্যনত লাগি গৈছিলোঁ তাৰপিছত এইটো ফাৰ্ষ্ট এটেম্প্ট আছিলে ফাৰ্ষ্ট এটেম্পত মই AFS ৰেংক 47 পাবলৈ সক্ষম হৈছোঁ ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ